নমস্কাৰ পোনপ্ৰথমে ভোগালী বিহুৰ তথা মাঘ বিহুৰ বহুত শুভেচ্ছা থাকিল আপোনালোক সকলোকে আপোনাৰ লগতে আপোনাৰ ঘৰৰ পৰিয়ালৰ সকলোটিলৈকে বহুত ভোগালী বিহুৰ শুভেচ্ছা থাকিল আশা কৰোঁ চবৰে ভোগালী বিহুটো ৰঙীন হওক আৰু ভোগময় হৈ যাওক এতিয়া কথা হ'ল কি আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটোৱে হ'ল যে আমি আজি জলপান খুন্দা লাইভ ভিডিঅ' দেখাম আৰু আপোনাৰ তিল পিঠা বনোৱা লাইভ ভিডিঅ' দেখাম বেছি পলম নকৰোঁ লেকচাৰ দি আপোনালোকক বৰিং নকৰোঁ আহক ডাইৰেক্ট একদম লাইভ ভিডিঅ' দেখাম জলপান খুন্দি আছে ডাইৰেক্ট ভিডিঅ' বনাওঁ আৰু ছেকেণ্ডলি তিল পিঠা বনাই আছে আমাৰ মায়ে নিজে বনাই আছে আমাৰ খুৰীহঁতে আকৌ জলপান খুন্দি আছে খুৰীহঁতে জলপান খুন্দা দেখাম আৰু ইফালে মায়ে তিল পিঠা বনাই আছে সেইটো দেখাম আহি যাওক লাইভ শ্ব' দেখাওঁ দি আছে মুখা এয়া মাহীয়ে জলপান খুন্দি আছে আমাৰ এয়া মুখা এয়া উখোৱা চাউলৰ জলপান নে বৰা চাউলৰ জলপান জলপান মানে মখাই বেছি উঠে আৰু এইটো ঢেঁকী বুলি কয় আজিকালি বহুত কমেই থাকে চহৰতো পোৱাই নাযায় এই লেলি শুই কিবা এটা কোৱা বহাগ ভোগালী বিহু নহয় আমাৰ ভোগালী বিহু আমি এতিয়া সান্দহ খুন্দিবই লাগিব এয়া বৰা চাউলৰ সান্দহ বনাই আছো বৰা মখাকে মখা উঠিছে এয়া চাউল এতিয়া দিলেই এয়া কেৰাহীত চাউল দিলে এয়া চাউল ভাজিলেই বৰা চাউলৰ জলপান খুন্দা আকৌ নিয়ম নীতি আছে আকৌ এয়া ঢেঁকীত লাগি আছে এতিয়া মাহী কেনেকুৱা এতিয়া বিহু কেনেকুৱা লাগিছেনে পুৰা জলপান খুন্দাক চাইতো বিহুটো দবাকে লাগিছে চাগে ন এইবাৰ ভগৱানে ধুনীয়া সুবিধা দিছে মখা উঠিছে নাই এয়া মখা উঠিছে নাই এই কটাই দি খান্দিবলগীয়া হৈছে মানে বৰা চাউলত কটাই ইউজ কৰিবলগীয়া হাতে কাম নিদিয়া হৈ গৈছে একদম জলপান চালে বৰা চাউলৰ জলপান খুন্দি আছে একদম লাইভ শ্ব' দেখালোঁ এবাৰ আহক তেতিয়াহ'লে কেনেকুৱা লাগিল জলপান খুন্দি থকাত চাই কমেণ্টছ কৰিব এবাৰ আহক তেতিয়াহ'লে একদম তিলপিঠা দেখাওঁ তিলপিঠা লাইভ শ্ব' অ'কে ৱেলকাম টু তিলপিঠা লাইভ শ্ব' আহি যাওক এয়া তিলপিঠা বনাই আছে মায়ে তিলপিঠা বনাই আছে এতিয়া এইখন অসমীয়াত খোৱা খোলা বুলি কোৱা হয় সেইবোৰ তিলপিঠা বনাই থৈ দিছে সেই চৰিয়াটোত হৈছে এইবিলাক বৰা চাউলৰ পিঠাগুড়ি আৰু সেই বাতিটোত দেখিছেনে এইবিলাক হৈছে তিল আৰু মিঠৈ মিক্সন আৰু ইয়াতে তিল দি দিলে তিল দিলে জুই কৰাত অলপ আঙাঠা জুই লাগে আৰু এক চাউল তিল মিঠৈ এইকেইটা বস্তু ইয়াত প্ৰয়োজন হয় এটা পিঠা হৈ গ'ল এইটো পকি গ'লেতো অলপ গৰম হৈ গ'ল তেনেকৈ অলপ পিঠা কৰি ল'লে পিঠাগুড়িখিনি এনেকৈ কৰি দিলে তিল ল'লে তিলখিনি এনেকৈ দি দিলে তাৰপিছত এনেকৈ জুইটো কমি গ'লে পিঠাটো অঙা হয় দেখিছেনে পিঠাটো এই পিঠা হৈ গ'ল এইটো অকণমান সময় তাপত ৰাখিব লাগিব তেতিয়া পকি যাব বস্তুটো এটাকে থৈ দিওঁ মায়ে তিলপিঠা বনাই আছে কৈ মা কি কি বস্তু লাগে তিলপিঠা বনাব কাৰণে তিলপিঠা বনাবলৈ চাউল বৰা চাউল মিঠৈ আৰু তিল বৰা চাউলখিনি ৰাতি তিয়াই থ'ব লাগে দিনত পিঠাগুড়ি খুন্দিব লাগে দিনত ৰাতিপুৱা টুকি দিব লাগে চাউলটো দি তাৰপিছত সেই পিঠাগুড়িটো খুন্দিব লাগে ভাটিবেলা লগে লগে খুন্দিলে এঠা হ'ব বেছি লাগি ধৰিব শুবলৈ
তাৰপিছত তিলটো ভাজি লৈ মিঠৈৰ লগত সানি খুন্দিব লাগিব বস্তুটো খুন্দি পেলাই মিঠৈ দি সানিব লাগিব তাত অলপ নিমখ কমলা টেঙা বাকলি জালুক ইলাচি তাত দিলে পিঠাটো সোৱাদ হয় স্বাদটো বেলেগ হয় তেনেকৈ বনালে ভাল লাগে আৰু খাই এতিয়া আমি ইমান জুতি কৰি নাথাকিলেও দুবিধ বস্তু দিলেই হয় মিঠৈ আৰু তিল বেছি মিঠা স্বাদ কৰিবলৈ যাওঁতে আৰু বেছি লাগে আৰু বস্তু এতিয়া আমি ইয়াত দুবিধকে দিছোঁ আৰু মিঠৈ আৰু তিল তেনেকৈ বনালেও ভাল লাগে খাই এইটো মাঘৰ বিহু তিল পিঠা বনি হৈ গ'ল এতিয়া মাঘৰ বিহুত তেল পিঠা তিল পিঠা আকৌ তেল পিঠা বনাব আছে লাড়ু বনাম তেল পিঠা বনাম তাৰপিছত নাৰিকলৰ লাড়ু গোটেইখিনি বস্তু বনাব লাগিব তেতিয়া মাঘৰ বিহু যেন লাগিব ভোগালী বিহু ভোগ কৰিব পাৰিম তিল পিঠা বনোৱা হৈ গ'ল তিল পিঠা বনাই আছে এইখিনি তিল পিঠা বনাওঁতে এতিয়া কমচে কম ৰাতি হ'বগৈ 10টা বাজিব 10টামান বাজিব অ'কে চাই থাকিব এনেকুৱা ধৰণৰ তেল পিঠা লাড়ু এইবিলাক বনাওঁতে ভিডিঅ' বনাই থাকিম চাই থাকিব